লাভলীনা নয়নমণিৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন গোলাঘাটৰ জীয়ৰীৰ বৰপথাৰ ৰেল ষ্টেচনত উষ্ম আদৰণি লাভলীনা নয়নমণি আৰু নিশামণি বৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক অৰ্জনেৰে উজ্বলি উঠিল লোপামুদ্ৰা বৰা থাইলেণ্ডৰ বেংককত যোৱা 9 মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা 20 সংখ্যক ৱৰ্ল্ড মুৱাই থাই ফেডাৰেশ্যন চেম্পিয়নশ্বিপৰ 18 বছৰ অনুৰ্ধৰ 45 কেজি শাখাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসম সন্তান বৰপথাৰৰ জীয়ৰী লোপামুদ্ৰা বৰাই ৰূপৰ পদক বুটলিবলৈ সক্ষম হয়। উজবেকিস্তানৰ খেলুৱৈৰ সৈতে পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় লোপামুদ্ৰা বৰা। ইফালে লোপামুদ্ৰাৰ সফলতাত বৰপথাৰবাসীয়ে যথেষ্ট উৎফুল্লিত হৈ পৰিছে। সেয়েহে শুকুৰবাৰে পুৱা ৰেলযোগে ঘৰলৈ উভতা লোপামুদ্ৰা আৰু তেওঁৰ পিতৃ অনুপম বৰা আৰু ৰশ্মিৰেখা বৰাক আদৰণি জনাই সংগঠনৰ নেতৃত্বই। অনুভৱটো মানে কি ক'ম আৰু ক'বলৈ মানে এটা বুজাব নোৱাৰা এক অনুভৱ। বহুতে মই সুখী হৈছোঁ যে তাইক লৈ যিখিনি কল্পনা কৰিছিলোঁ তাই প্ৰথম পৰ্যায় হয়। তাই তাত প্ৰথম পৰ্যায়ত গৈ তাই ইমানখিনি কষ্টৰ মূৰত মানে যেনে চিলভাৰ মেডেল বুটলিবলৈ তাই সক্ষম হৈছে। তাক লৈ সুখী আৰু ভাবিছোঁ যে আৰু সকলোৰে পৰা আশীৰ্বাদো বিচাৰিছোঁ যাতে এতিয়া তাইক যি ধৰণে এতিয়া বৰ্তমান আমাৰ বৰপথাৰবাসী ৰাইজে তাইক যেনে সহায় তাইক আগবঢ়াইছে তাইক ঠিক তেনেদৰে তাইক যেন ভৱিষ্যতলৈ সকলোৰে আশীৰ্বাদ দিয়ে আগবাঢ়ি যাবলৈ ছোৱালী তাই প্ৰথম পদক্ষেপ আছে। তাই সকলোৱে যদি এনেকৈ মৰম পায় আশীৰ্বাদ পায় তেতিয়া তাই নিশ্চয়তে আৰু আগবাঢ়ি যাবলৈ তাই হয়। উল্লেখযোগ্য যে লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসৰ ওচৰতেই মুৱাই থাইৰ প্ৰশিক্ষণ লাভ কৰা লোপামুদ্ৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এটা বছৰ খেলৰ বিৰতিত আছিল। শেহতীয়াকৈ পুনৰ গুৱাহাটীত প্ৰশিক্ষণ আৰম্ভ কৰিছিল লোপামুদ্ৰাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট।